হয়, আজি বিশ্ব মৌ দিৱস আৰু এই বিশ্ব মৌ দিৱসৰ দিনাখনেই আমি আহি উপস্থিত হৈছোঁ বোকাখাতৰ কুৰুৱাবাহী চীনাকানত উপস্থিত হৈছোঁ। চীনাকানৰ এজন ব্যক্তিয়ে প্ৰায় 15 বছৰ ধৰি মৌ পালনৰ লগত জড়িত হৈ নিজৰ স্বাৱলম্বিতা নিদৰ্শন দাঙি ধৰিছে। অসমৰ লগতে তেওঁ ভাৰতৰ বিভিন্ন জেগাত গৈ তেওঁ প্ৰশিক্ষণ লোৱাৰ লগতে তেওঁ যিসমূহ মৌ পালনৰ ওপৰত যিসমূহ চেমিনাৰ হয়, সেই চেমিনাৰসমূহতো তেওঁ অংশগ্ৰহণ কৰিছে আৰু সেই ব্যক্তিজনক মই চিনাকি কৰি দিয়াৰ আগতে মোৰ সহযোগীত মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে তেওঁ যিখন বাৰী আছে সেই বাৰীখনত আচলতে প্ৰায় 100ৰ পৰা 100ৰো অধিক ইতিমধ্যে মৌ বাঁহত তেওঁ মৌ পালন কৰিছে আৰু বিভিন্ন প্ৰজাতিৰ আচলতে মৌ বাঁহসমূহ ইয়াত আছে। মই মোৰ সহযোগীয়ে দেখুৱাইছে শাৰী শাৰীকৈ এনেদৰে তেওঁ যিসমূহ মৌ বাকচ আছে সেই মৌ বাকচসমূহতে তেওঁ বিভিন্ন প্ৰজাতিৰ আচলতে কেইবাটাও প্ৰজাতিৰ তেওঁ মৌ পালন কৰি আছে আৰু এই মৌ পালনৰ লগত তেওঁ প্ৰায় 15টা বছৰ তেওঁ মৌ পালনৰ লগত জড়িত হৈ আছে আৰু এই মৌ পালনৰ জৰিয়তে তেওঁ যি স্বাৱলম্বিতা নিদৰ্শন দাঙি ধৰিছে আৰু তেওঁৰ লগত আমি কথা পাতিম। প্ৰথমে তেওঁক আমি নিউজ 18 অসম নৰ্থ ইষ্টলৈ তেওঁক স্বাগতম জনাইছোঁ। দাদা, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাৰ নামটো? মোৰ নাম শ্ৰী পাপুমণি হাজৰিকা। কিমান দিনৰ পৰা আপুনি এই মৌ পালনৰ লগত মই প্ৰায় ট্ৰেডিশ্যনেলি 11 চনৰ পৰাই কৰি আছোঁ, কিন্তু 2016 চনত মই এটা চাইণ্টিফিক বি কিপিঙৰ ট্ৰেইনিং লৈছিলোঁ RCTত। তাৰ পিছৰ পৰাই ক্ৰমাগতভাৱে কৰি আছোঁ আৰু প্ৰফেশ্যনেলি কৰি আছোঁ। কিমান আপোনাৰ ইয়াত আছে মৌ? এতিয়া আমাৰ মেলিফেৰা প্ৰায় 20টামান কলনী আছে আৰু এইটো এতিয়া আমাৰ অফ ছিজনত ইয়াত আমাৰ এইবিলাক অঞ্চলত অকণমান পুহিবলৈ অসুবিধা, মানে চ'ৰ্চটো বিশেষকৈ কমি যায়, সিহঁতক খাদ্যটো বেছি লাগে। আৰু আমাৰ থলুৱা মৌটো আছে প্ৰায় 70-80টামান। গতিকে এইখিনিয়ে। আৰু আমি কিছুমান মৌ বাকচ এতিয়া যিহেতু আমাৰ এইটো বান প্ৰপীড়িত অঞ্চল, গতিকে বানপানী অহাৰ সময় ইতিমধ্যে হৈ গৈছে, সেইবাবে আমি কিছুমান আমাৰ যিটো থলুৱা মৌ এপিচ চেৰানা ইণ্ডিকা সেইটো আমি মাইগ্ৰেশ্যন কৰিছোঁ। মানে আমি যিটো মৌ মাখিৰ উৎসটো নিৰীক্ষণ কৰি কৰি বিভিন্ন ঠাইত আমি ৰাখোঁগৈ, দুই এবাৰ মেৰকান, ৰজাবাৰী এনেকুৱা ঠাইবিলাকত এনেকৈ আঁতৰাই থকা হৈছে। অসমৰ লগতে বাহিৰৰ কোন কোন জেগাত আপুনি মৌ পালনৰ লগত গৈছে বা কিবা হেৰিয়ত গৈছে চেমিনাৰ বা মানে আমি প্ৰশিক্ষণ ল'বৰ কাৰণে আমি যিটো মহাৰাষ্ট্ৰৰ পুনে CBRT চেণ্ট্ৰেল বি ৰিচাৰ্চ ইনষ্টিটিউট তাত গৈছোঁ আৰু তাৰ লগতে আমি খাদী গ্ৰাম উদ্যোগ আয়োগ, অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট, ৰুৰেল ছেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউট আমাৰ গোলাঘাট, তাতে প্ৰশিক্ষণ গ্ৰহণ কৰিছোঁ। আৰু প্ৰশিক্ষণ প্ৰদান কৰিবলৈ নৰ্থ ইষ্টৰ বিভিন্ন ঠাইত গৈছোঁ, অৰুণাচলত গৈছোঁ, মণিপুৰ, আমাৰ নাগালেণ্ডৰ সীমামূৰীয়া বিভিন্ন আমাৰ অসমৰ ঠাই, অসমৰ প্ৰায়বিলাক জিলাতে গৈছোঁ আৰু লগতে নৰ্থ ইষ্টৰ বিভিন্ন ঠাইত গৈছোঁ। আচলতে এতিয়া আজি যিহেতু বিশ্ব মৌ দিৱস আৰু এজন আপুনি মৌ পালক, আৰু দেখিবলৈ পোৱা গৈছে যে আজিকালি খুব কমি গৈছে মৌ পালন কৰাটো। আগতে বহুত লোকে মৌ পালন কৰিছিলে, কি ক'ব এই ক্ষেত্ৰত? মৌ পালনটো মানে কি, মৌ পালন কৰিবলৈ মৌ পালনত খুব দক্ষতা থাকিলেও নহ'ব, মানে মৌ পালনৰ বাবে মৌৰ লগত জড়িত উদ্ভিদবিলাকৰ প্ৰয়োজন। আৰু বিশেষকৈ আমাৰ বাকীবিলাক ৰাজ্যৰ তুলনাত আমাৰ অসমত সেই খেতিবিলাক মৌৰ বাবে লাগতিয়াল যিবিলাক উদ্ভিদৰ যিবিলাক আমি বাগিচা খেতি বুলি কওঁ, সেইবিলাক ইমান বহুলোৱাভাৱে এতিয়াও হোৱা নাই। যেনে ধৰক মেইজটোৱেই হওক, ঠাই বিশেষে হৈছে অসমতো, যেনেকৈ লিচু আমাৰ বাগান হিচাপত নাই, বা তেনেকুৱা কলৰ ডাঙৰ বাগান বা আমৰ ডাঙৰ বাগান এনেকুৱা নাই, যাৰ বাবে আমাৰ ইচ্ছা থাকিলেও বা দক্ষতা অৰ্জন কৰিলেও মানে সৰহীয়াকৈ কৰিব নিবিচাৰে। কিন্তু তথাপিতো আমাৰ অসমত ঠাই বিশেষে মৌপালক বৃদ্ধি হৈছে বাৰু, কিন্তু কিছুমান ঠাইত কমিছে, কিছুমান ঠাইত বৃদ্ধি হৈছে। আৰু মানে কিছু ক্ষেত্ৰত মৌ পালন কৰিবলৈ প্ৰত্যাহ্বানো আহিছে, নহা নহয়। গতিকে আমি বিভিন্ন এৱাৰনেছ কেম্প বা এনেকুৱাৰ জৰিয়তে আমাৰ অসম কৃষি বিশ্ববিদ্যালয় বা বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে এই ক্ষেত্ৰত সজাগতাৰ সভাসমূহ পাতি আছে। গতিকে আমি আশা কৰিছোঁ আহি থকা দিনবিলাকত মৌপালক বৃদ্ধি হ'ব। কিমানমান মৌ উৎপাদন হয় আপোনাৰ বছৰত? আমাৰ বছৰেকত মানে খুব বেছি 5 কুইণ্টেল 4 কুইণ্টেল এনেকুৱা হয়, আৰু ৱেডাৰটোৰ ওপৰতো ডিপেণ্ড কৰে আৰু আমাৰ খেতি বাতিবিলাকৰ ওপৰতো ডিপেণ্ড কৰে। আপুনি ইয়াতে হেৰি আছেনে নে বাহিৰলৈ পঠাই? মৌ আমাৰ পৰোক্ষভাৱে বাহিৰলৈও যায়, কিন্তু আমি নিজাভাৱেও আমি ব্ৰেণ্ডিং কৰোঁ। আমি JBN কুৰুৱা বুলি এটা আছে, কুৰুৱাহনি, তেনেকৈ আমি নিজেও মই বিক্ৰী কৰোঁ। আৰু আমাৰ মানে পাইকাৰী দৰতো কিছুসকলে লৈ যায় আমাৰ ঘৰৰ পৰা।
নিশ্চয় ধন্যবাদ জনাইছোঁ তেওঁক। আচলতে এনেদৰে তেওঁ প্ৰায় বিগত 15টা বছৰে তেওঁ মৌ পালনৰ লগত জড়িত হৈ আছে আৰু যিহেতু বাৰিষাৰ সময় আৰু এই অঞ্চলটো আচলতে বান অধ্যুষিত অঞ্চল আৰু সেইবাবে তেওঁ যিসমূহ মৌ পালনৰ যিসমূহ বাকচ আছে সেই বাকচসমূহ কিন্তু বাৰিষাৰ পূৰ্বেই তেওঁ অন্য স্থানলৈ স্থানান্তৰ কৰিছে যাতে মৌসকল যিখিনি মৌ আছে সেই মৌসমূহ সুৰক্ষিত হৈ থাকে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।